যদি তেখেতলোকে চাকৰি নকৰাকৈ নিজে স্বাৱলম্বী হ'ব বিচাৰে মোৰ ওচৰলৈ যদি আহে মই নিশ্চয় কাম শিকাম আৰু কাম শিকি পিনে তেওঁলোকে মোৰ ওচৰতে কৰি থাকক বুলিও নকওঁ তেওঁলোকে কামটো ভালকৈ শিকি তেওঁলোকে নিজাববীয়াকৈও তেওঁ গেৰেজ খুলিব পৰাকৈ মই শিকাই দিব পাৰিম হয় হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আহিছোঁ চৰাইদেউ জিলাৰ চেপনৰ জেবি ৰোডত অৱস্থিত মোহন ফ'ৰ হুইলাৰ ভেহিকুল ছাৰ্ভিচ চেণ্টাৰলৈ ইয়াত মেকানিকেল ইলেক্ট্ৰিকেল ৱেল্ডিং ডেণ্টিং পেইণ্টিং আদি সকলো কাম কৰা হয় আপোনালোকৰ চলাই থকা গাড়ীখনত যদি কিবা সমস্যা হৈছে নিশ্চয়কৈ আপোনালোকে এই চেণ্টাৰটোলৈ আহি এই ব্যক্তিজনৰ লগত যোগাযোগ কৰি আপোনালোকৰ সমস্যাৰ সমাধান ইয়াত বিচাৰি পাব পাৰে কিন্তু ভিডিঅ'টো চাই মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ এখেত হৈছে জানচাই হোং মোহন ফুকন আৰু এই চেণ্টাৰটোৰ অ'নাৰ আমি এখেতৰ মুখেৰে শুনিম এখেতে কেনেকৈনো এই ব্যৱসায়টোৰ লগত জড়িত হ'ল তাৰমানে গাড়ীৰ ৰিপেয়াৰিং ইয়াত কালাৰৰ পৰা আৰম্ভ কৰি গাড়ীৰ সৰু বৰ সকলোবিলাক কামেই এখেতে কৰে এখেতৰ গেৰেজটোত এখেতৰ মুখেৰে শুনোচোন আহক এখেতে কেনেকৈ এই কামভাগ আৰম্ভ কৰিলে প্ৰথমতে মই ITI পঢ়িছিলোঁ ITI পাছ কৰি মই জেবি অটো এজেঞ্চিত 2000ত মই জেবি অটো এজেঞ্চিত সোমাইছিলোঁ ডিব্ৰুগড়ত তাৰপিছত তাত মই 2011লৈকে জেবিত কাম কৰি তাৰ পৰা ওলাই আহি মই কিছু কাম তাত শিকিলোঁ কাম শিকি ওলাই আহি মই নিজে এটা গেৰেজ খুলিলোঁ নিজে এটা গেৰেজ খুলি গেৰেজত মই মেকানিকেল কাম কৰোঁ আৰু ৱেল্ডিং কৰোঁ ডেণ্টিং পেইণ্টিং আৰু গাড়ী ৰিপেয়াৰ বহুত ধৰণৰ আছে প্ৰতিটো ৰিপেয়াৰিঙকে আমাৰ এই গেৰেজত কৰা হয় আৰু এক্সিডেণ্ট গাড়ীও কৰা হয় যেনে এখন গাড়ী এই আপোনাৰ এতিয়া এক্সিডেণ্ট হৈ আছে এখন গাড়ী এতিয়া আমি সম্পূৰ্ণ নতুন নিচিনাকৈ আমি গাড়ীখন ৰিপেয়াৰিং কৰি বনাই দিব পাৰোঁ ইয়াত আমি এইখন গাড়ী আমি কিছুদিনৰ আগত গাড়ীখন বেয়া আছিলে আমি এখন কমপ্লিট বনাই মেলি ৰেডি কৰি দিলোঁ এখন গাড়ী কাষ্টমাৰ এতিয়া নিবলগীয়া হৈ আছে গাড়ীখন বিশ্বকৰ্মা আগে আগে নিব আৰু ঠিক তেনেধৰণে আমি কিছুমান AC কামো কৰোঁ AC কাম কৰোঁ আৰু কিছুমান ৰানিং কাম কৰোঁ এনেকুৱাই আৰু হয় আপুনি কিমান চনৰ পৰা এই কামটো আৰম্ভ কৰিছে মই এনেই ইঞ্জিন ভাল কৰা কামবিলাকতো সৰুৰ পৰাই কৰিছিলোঁ প্ৰায় আপোনাৰ 1992 মানৰ পৰাই কৰি আছিলোঁ তাতোকৈ অলপমান সৰুৰ পৰাই কৰিছোঁ যদিও কিন্তু 1992ৰ পৰা ভালকৈ কৰিছোঁ কিন্তু মই ITI পঢ়িছিলোঁ 1996ত হয় 1996ত ITI পঢ়িছিলোঁ তাৰপিছত 98ত ওলালোঁ হয় ITI মটৰ মেকানিক ভেহিকেল ITI পঢ়িছিলোঁ তাৰ পৰা ওলাই আহি মই 2000ত জেবিত হয় আপোনাক মই এটা কথা সোধোঁ দেই তাৰমানে ITI যেতিয়া আমাৰ ল'ৰাবিলাকে কৰে যেতিয়া তেওঁলোকে লাইচেঞ্চ পাই যায় তাৰপিছত সকলোৱে যিকোনো অইল ক্ষেত্ৰলৈ ঢাপলি মেলে প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক তালৈ ঢাপলি মেলে কিন্তু আপুনি সেইফালে গতি নকৰি স্বাধীনভাৱে এটা ব্যৱসায় কৰিম বুলি আৰু এই ব্যৱসায়টোকে জীৱিকা হিচাপে ল'ম বুলি আপুনি কেনেকৈ সাহস কৰিব পাৰিলে আচলতে মেইন কথা হ'ল কি মানুহে কৰিব নোৱাৰা কাম একো নাই যদি সাহস কৰিব পাৰে নহয় চব কামে কৰিব পাৰে মই প্ৰথমতে মই ভাবিছিলোঁ যে গেৰেজ এটা খুলিব পাৰিম জানো মই অকলে চব কৰিব পাৰিম জানো এনেকৈ ভাবিছিলোঁ কিন্তু পিছত চালোঁ যে কৰি চালোঁ যে মইচোন পাৰোঁৱেই চব কামেই পাৰোঁ গতিকে মই নোৱাৰা কামনো কিনো আছে মই যেতিয়া জেবিত কাম কৰি আছিলোঁ তেতিয়াই ভাবিলোঁ চাইছোঁ মইচোন চব বিভাগৰ কামেই পাৰিছোঁ চব বিভাগৰ কাম কৰিব পাৰিলোঁ যেতিয়া নেকি মই এতিয়া তো গেৰেজ এটা খুলিলে হয়তো নিশ্চয় মই চলাব পাৰিম সেইকাৰণে মই নিজে ভাবি পিনে মই ওলাই আহিলোঁ আপুনি আপোনাৰ উপৰিও ইয়াত কৰ্মী হিচাপে নিযুক্তি দিছেনে কাৰোবাক হয় মোৰ গেৰেজত আৰু
তিনিজন কৰ্মী আছে। তিনিজনৰ ভিতৰত এতিয়া আজি আছে দুজন আছে আৰু এজন ৱেল্ডিং কৰে, দুজন মেকানিকেল কৰে আৰু পেইণ্টিং বিভাগৰ এজন আছিলে, বয়সস্থ হৈছিলে, তেওঁ এতিয়া নিজে নিজে তেওঁক ৰিটায়াৰ দিয়া নিচিনা হ'ল আৰু বেছি বয়স হ'লে মানে কামবিলাক অলপ বহুত ধীৰে হয়, গতিকে তেওঁক ৰিটায়াৰমেণ্ট দিয়া হ'ল আৰু এতিয়া সেই পেইণ্টিঙৰ কামবিলাক মই এতিয়া নিজে কৰোঁ। এই ব্যৱসায়টোৰ যোগেদি আৰ্থিকভাৱে আপুনি স্বাৱলম্বী হ'ব পাৰিছে? আপোনাৰ একো অসুবিধা হোৱা নাই? হয়, এই ব্যৱসায়টোত মই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছোঁ। মানে মই মোৰ মানুহজনী আৰু মোৰ ল'ৰাটো আৰু মোৰ গেৰেজত কাম কৰা তিনিজন কৰ্মী আছে, গোটেইকেইজনে আমি ভাল ধৰণে জীৱিকা নিৰ্বাহ কৰিব পাৰিছোঁ। হয়, এতিয়া মই ইয়ালৈ অহা সময়খিনিত দেখিলোঁ ইতিমধ্যে 2-3খন গাড়ী ইয়াত আপোনালোকক দেখুৱাই পটাপট উলিয়াই লৈ গৈছে আৰু এখন গাড়ী ইয়াত কাম কৰি আছে। এইখনৰ প্ৰব্লেমটো কি কৰি আছে এখন গাড়ী? এইখন গাড়ীত হৈছে আপোনাৰ গেছৰ AC ঠাণ্ডা হয়, কিন্তু AC ঠাণ্ডা হ'লেও ইয়াৰ তলফালৰ ভিতৰত AC পানী পৰি যায়। AC পানী পৰি যায় কাৰণে এই ভিতৰৰ যিটো মেটটো কমপ্লিট তিতি গৈছে, সেইকাৰণে এই মেটটো খুলি বাহিৰত ৰ'দত দিব লাগিব, 2 দিন লাগিব চাগে শুকাবলৈ। তাৰপিছত এতিয়া হুদা ছিটকেইটা লগাই পিনে গাড়ীখন দি পঠাই দিম। 2-3 দিনমানৰ পাছত তেখেতে আহি ছিটকেইটা খুলি আকৌ মেটকেইখন লগাই লৈ যাব। আমাৰ কাম কৰি থকা ভাইটিকেইজন কাম কৰাৰ মাজে মাজে মুখখন দেখুওৱা। তোমালোকে ইয়াতে কাম কৰি পেলাই পৰিয়াল পোহপাল দিছা? হয়। একো অসুবিধা হোৱা নাই? চলিব পাৰিছা ধুনীয়াকৈ? ঠিকে আছে দিয়া। ইমান কষ্টৰ, ইমান মেহনতৰ কাম যদিও তেওঁলোকে হাঁহি হাঁহিয়ে কৰি আছে। চাওক, নিজানন্দ দেই, ভালকৈ কৰা। কওক এতিয়া আপুনিতো ইমান বয়সস্থ মানুহ নহয়, আপুনি তাৰমানে আমাৰ নৱপ্ৰজন্মৰ আদৰ্শ হৈ থিয় দিছে। তেওঁলোকৰ কাৰণে যিখিনি সময়ত মানুহে অকণমানি চাকৰি এটাৰ কাৰণে, এটা পোষ্টৰ কাৰণে 1 লাখ মান ল'ৰা থিয় দিয়ে, সেইখিনি সময়ত আপুনি স্বাধীনচিতীয়াভাৱে এই ব্যৱসায়টো যে কৰিছে, আপোনাৰ প্ৰজন্মৰ ল'ৰাখিনিৰ আদৰ্শ হিচাপে থিয় দিছে। মানে আপুনি তেওঁলোকৰ কাৰণে দুআষাৰ কওকচোন, তেওঁলোকেও যাতে এনেকৈ দৌৰি নুফুৰে সৰু সৰু চাকৰি এটাৰ পিছত। মই এইটো কথাকে ক'ম যে নৱপ্ৰজন্মসকলে যদি চাকৰি পায় কৰক বাৰু, যিবিলাকে চাকৰি পোৱা নাই, যদি তেখেতলোকে চাকৰি নকৰাকৈ নিজে স্বাৱলম্বী হ'ব বিচাৰে, মোৰ ওচৰলৈ যদি আহে মই নিশ্চয় কাম শিকাম আৰু কাম শিকি পিনে তেওঁলোকে মোৰ ওচৰতে কৰি থাকক বুলিও নকওঁ, তেওঁলোকে কামটো ভালকৈ শিকি তেওঁলোকে নিজাববীয়াকৈও তেওঁ গেৰেজ খুলিব পৰাকৈ মই শিকাই দিব পাৰিব। হয়। তাৰমানে কোনোবাই যদি আপোনালোকে ইচ্ছা কৰিছে, এই ভিডিঅ'টো চাই যদি কোনোবা উৎসাহিত হৈছে, কোনোবাই যদি মনে মনে ভাবি আছে যে মোৰো ভাল লাগে মেকানিকেল দিশটো, ময়ো গাড়ী ভাল কৰিবলৈ শিকিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে এখেতৰ লগত যোগাযোগ কৰিব পাৰে। এখেতৰ গেৰেজটো বৰ্তমান চেপনতে আছে, কিন্তু বেনাৰ দিয়া আছে। হয়, বেনাৰ দিয়া আছে, আপুনি চাব। ফোন নম্বৰ তাতে বেনাৰতে দিয়া আছে। বেনাৰখন আমি ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ, আপোনালোকে চাই ল'ব, চাই লৈ সেইভাগে যোগাযোগ কৰিব এখেতৰ লগত। আৰু মই এটা কথা কওঁ দেই, এখেত অকল মেকানিক মানে আমি কি বুলি ভাবোঁ, মেকানিক মানে অকল মেকানিক আৰু তেল মবিলৰ লগত লাগি থকা এজন মানুহ, কিন্তু এখেত এজন শিল্পীও আকৌ দেই। এখেতৰ মিউজিকৰ এখেতে ক্লাছ কৰিছিলে, তাৰমানে পূৰা 5 বছৰ কমপ্লিট কৰিলে, কিন্তু একেবাৰে শেষৰ বছৰত তেখেতে পৰীক্ষাত নবহিলেও তেখেতৰ সংগীতৰ সকলো জ্ঞান আছে। মই তেখেতক অনুৰোধ কৰিছিলোঁ এই কামৰ মাজে মাজে আমাক গান এফাকি গাই শুনাওকচোন বুলি। অকণমান এটা পেকআপ খালি মই গাই শুনাম দেই। হয়। বহুত দিন গানৰ লগত মোৰ এনেই চৰ্চাটো কমি গৈছে যে, সেইকাৰণে দীপেন বৰুৱা গীত এটা। হয়। এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহি শেৱালি, এখন নেদেখা নদীৰ সিপাৰে ফুলিছে হাঁহি শেৱালি, মই চাই থাকোঁ সিপাৰৰ পৰা নোৱাৰো আনিব বুটলি,
এখন নেদেখা নদীৰ পাৰে। হয়, গম পালে মই যে কৈছিলোঁ এখেত শিল্পী হয়, মিউজিকৰ জ্ঞান আছে। চাওক ইমান কামৰ মাজত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেখেতসকলৰ এই ৰ'দ বৰষুণ জাৰ জহ একো তেওঁলোকে মানিব নোৱাৰে। সকলোবিলাকৰ লগত একেলগে থাকি তেওঁলোকে দিনটো কামত ব্যস্ত হৈ থাকিব লাগে। তাৰ মাজতে তেখেতে সংগীত চৰ্চা কৰে। সেইকাৰণে মই ক'লোঁ আপোনালোকক এখেত শিল্পী। এতিয়া সুন্দৰকৈ এফাকি গান গাই শুনাই তেখেতে যে শিল্পী হয় সেই কথা প্ৰমাণ কৰিলে। আপোনালোকে কাৰোবাৰ প্ৰয়োজন হ'লে আহিব এখেতৰ ওচৰলৈ। এখেতৰ দোকানখন গেৰেজখন চেপনতে আছে। হ'ব, ধন্যবাদ।